নিৰ্মাণ হৈ আছে এটা পথ আৰু সেই পথটো হৈছে ডিগবৈ পেঙেৰি বৰডুমচা সংযোগী পথ আৰু এই পথটো অতি ভয়ানক হৈ পৰিছে। বিশেষকৈ ঠায়ে ঠায়ে আমি দেখিবলৈ পাইছোঁ যে কালভাৰ্ট নিৰ্মাণ কৰাৰ নামত কেনেধৰণে বেৰিকেডৰ ব্যৱস্থা কৰিছে আৰু বিভিন্ন ঠাইৰ পৰা বা গাড়ীসমূহ এইফালেদিয়ে ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰখনলৈ আহি অহা যোৱা কৰে আৰু তাৰ সমান্তৰালভাৱে ইয়াত কালভাৰ্ট নিৰ্মাণৰ ক্ষেত্ৰত কেনেধৰণে বেৰিকেড নিৰ্মাণ কৰিছে আমি আপোনালোকক দেখুৱাইছোঁ। কেৱল মাত্ৰ ইয়াত প্লাষ্টিকৰ বেৰিকেড প্লাষ্টিকৰ বেৰিকেড দেখিবলৈ পাইছে আৰু ইয়াত অতি ভয়ানক আৰু এই গাড়ীসমূহ যান বাহনসমূহ এইপিনেদি পাৰ হৈ যায় আৰু এটা কালভাৰ্ট যিটো নিৰ্মাণ কৰি আছে এই কালভাৰ্টৰ ইয়াৰ দ হৈছে 22 ফুট, প্ৰায় 22 ফুটৰ দ আৰু দেখুৱাইছোঁ তাৰ সামগ্ৰিক দৃশ্য। ইয়াত কেনেধৰণে যান বাহন অতি ভয়ানকভাৱে পাৰ হ'বলগীয়া হয় আৰু ইয়াৰ বেৰিকেড আপোনালোকে যদি বেৰিকেড চাই ইয়াৰ বেৰিকেড হৈছে কেৱল মাত্ৰ প্লাষ্টিক লগাই সামৰিছে আৰু মোৰ সহযোগীয়ে দেখুৱাই আছে তাৰ সামগ্ৰিক দৃশ্য। এইটো হৈছে ডিগবৈ পেঙেৰি বৰডুমচাৰ সংযোগী পথ। এই পথটোৰ নিৰ্মাণ হৈ আছে, সুন্দৰভাৱে নিৰ্মাণ হৈছে। তেনেস্থল এটা ভয়ানকভাৱে অতি দ যি কালভাৰ্ট নিৰ্মাণ কৰি আছে সেই বেৰিকেডসমূহ আপোনালোকে যদি চাই অতি ভয়ানক আৰু প্লাষ্টিকেৰে দিছে। কেনেধৰণে ইয়াক সুৰক্ষা দিব বা যান বাহনসমূহ হয়তো কেনেধৰণে বিপদসংকুল যাত্ৰা কৰে এয়া আমি দেখুৱাবলৈ যত্ন কৰিছোঁ আৰু মোৰ সৈতে সহযোগী এগৰাকী সাংবাদিক আছে, তেওঁ ইতিমধ্যে পৰ্যবেক্ষণ কৰিছে। আমি আৰু ভাষ্য ল'বলৈ যত্ন কৰিছিলোঁ যে গাড়ীসমূহৰ যিসমূহ পাৰ হৈ যায় যান বাহনৰ বাবে ভাষ্য ল'বলৈ যত্ন কৰিছিলোঁ। তেওঁলোকে এটা কথা কৈছে, তেওঁলোকে ভয়ত বা তেওঁলোকে কিছু ক'ব বিচৰা নাই। যে তেওঁলোকে আমাক এটাই কথা জনাইছে, পোনপটীয়াকৈ জনাইছে যে ইয়াৰ অতি বিপদসংকুল যাত্ৰা কেনেধৰণে বেৰিকেড দিছে ই এটা অতি দুখজনক আৰু আছে। আপোনাৰ কাষলৈ যাব বিচাৰিছোঁ, যিহেতু আপোনালোকে দেখিছে যে ইমান দ কালভাৰ্ট নিৰ্মাণ কৰিছে, আজি পথৰ দুৰৱস্থা আৰু বেৰিকেডৰ দুৰৱস্থা, কি ক'ব? হয়, এইটো অতিকৈ সঁচাকৈ দুৰ্ভাগ্যজনক বিষয়। পেঙেৰি বৰডুমচা সংযোগী যি পথটো, এই পথটো নিৰ্মাণৰত অৱস্থাত আছে। আমি সকলোৱে দেখিছোঁ বিগত প্ৰায় 1.5-2 বছৰৰ পৰা এনেধৰণে নিৰ্মাণৰত অৱস্থা আছে। কিন্তু অতি দুখ লগা আৰু অতি দুৰ্ভাগ্যজনক বিষয় হৈছে যে এই পথছোৱাৰ বৰ্তমান কোনো ধৰণৰ নিৰাপত্তা ব্যৱস্থা নাই। প্ৰায় 20 কিলোমিটাৰ দৈৰ্ঘ্যৰ পথছোৱাত বৰ্তমান যি নিৰ্মাণৰত অৱস্থাত যিসমূহ কালভাৰ্ট আছে, কালভাৰ্টসমূহত যদিহে আমি চাওঁ এই সুৰক্ষাজনিত যি ব্যৱস্থা কৰিব লাগে কেৱল মাত্ৰ এখন প্লাষ্টিকৰে এখন পলিথিনৰ আকাৰৰ এখন বেৰিকেড ৰাখি দিয়া হৈছে। এইটো সঁচাকৈয়ে এটা মূৰ্খৰ স্বৰ্গত বাস কৰিছে এই ঠিকাদাৰী প্ৰতিষ্ঠানটোৰ যিজন ঠিকাদাৰ তথা ইয়াত যিসমূহে ইয়াত কৰ্ম আচলতে কৰিছে, তেওঁলোকে মানুহৰ সুৰক্ষাৰ কথা কিঞ্চিত পৰিমাণো চিন্তা নকৰি কেৱল মাত্ৰ মুনাফা আদায় কৰা যেনহে বোধ কৰিছোঁ। কাৰণ এই বেৰিকেডৰ যি ব্যৱস্থা কৰিছে এই বেৰিকেডখনে আচলতে গাড়ী নালাগে, সাধাৰণ যদি কোনো কুকুৰ মেকুৰী এটাও যদি ইয়াত পাৰ হ'বলগীয়া হয় বা ইয়াৰ কেতিয়াও সুৰক্ষা প্ৰদান নকৰে, বৰঞ্চ ই এই 20 ফুট খান্দি থোৱা এই গঢ়াটোতে গৈ পৰাৰ সম্ভাৱনা পূৰ্ণ প্ৰকট হৈ আছে। আৰু আমি ধাৰণা কৰোঁ এনেধৰণৰ দুৰ্ঘটনা বৃহৎ দুৰ্ঘটনা নহওক, কিন্তু এই ঠাইডোখৰ লগতে যিসমূহ ঠাই এনেধৰণৰ বেৰিকেড ৰাখি থৈছে এই ঠাইসমূহত কিন্তু এনেধৰণৰ বেৰিকেড থাকিলে খুব কম দিনৰ ভিতৰত বৃহৎ এটা দুৰ্ঘটনা হোৱাৰ সম্ভাৱনা আছে। যাৰ পৰিপ্ৰেক্ষিতত নিৰ্মাণৰত অৱস্থাত থকা এই প্ৰতিষ্ঠানটোৱে যাতে অতি সোনকালে এই সুৰক্ষাৰ ব্যৱস্থাটো সুনিশ্চিত কৰক, অন্যথা কিন্তু ইয়াত ডাঙৰ দুৰ্ঘটনা সংঘটিত হ'ব। তাৰ কাৰণে জগৰীয়া কিন্তু এই নিৰ্মাণকাৰী প্ৰতিষ্ঠানটোৱে হ'ব বুলি আমি ধাৰণা কৰোঁ। হয়, নিশ্চয়কৈ ক'ব লাগিব যে এই পথৰ দুৰৱস্থা বা পথটো নিৰ্মাণ সুন্দৰকৈ হৈ আছে, তেনেস্থলত এই বেৰিকেডৰ এইসমূহে কেনেধৰণে জনসাধাৰণক সুৰক্ষা দিব বা যান বাহন চলাচলত কেনেধৰণে সুৰক্ষা দিব ঠিকাদাৰী প্ৰতিষ্ঠানটোৱে ইতিমধ্যে লগাইছে। আমি পুনৰ কৈছোঁ যে প্লাষ্টিকেৰে নিৰ্মাণ কৰা কেৱল মাত্ৰ এয়া হৈছে বেৰিকেড। এই বেৰিকেডে কেনেধৰণে পাৰ হ'ব বা যান বাহনসমূহ কেনেধৰণে সুৰক্ষা দিব এয়া এক চিন্তিত বিষয় আৰু ঠিকাদাৰী প্ৰতিষ্ঠানটোৱে অতি শীঘ্ৰে এইসমূহ বেৰিকেড এক সুন্দৰভাৱে এটা ছেফটি হোৱাকৈ বা ৰাইজৰ সুৰক্ষা হোৱাকৈ বেৰিকেড লগাই দিয়ক, তাকে কামনা কৰিছে। আসাম টক্স আপোচবিহীন অসম কণ্ঠ।